নমস্কাৰ আজি ক'ব বিচাৰিছো ছায়াদানৰ বিষয়ে যদিহে খুব দীঘলীয়াকৈ কাৰোবাৰ গা বেয়া হৈ আছে বা এনেকুৱা লাগে ন কামবোৰ হোৱা নাই ক'ৰবাত ব্লকেজ আহিছে তো সেই ব্লকেজটো কেনেকৈ আঁতৰাব চিম্পল মানে টেকনিকত বুজাব বিচাৰিছো ছায়াদান শুক্ৰবাৰে আপুনি ৰাতি শুবৰ সময়ত মূৰৰ শিতানত লোহাৰ কেৰাহী এটাত 1 লিটাৰ বা আধা লিটাৰ আপোনাৰ সাধ্য অনুসাৰে মিঠাতেল থৈ ল'ব ৰাতি আপুনি সেই মিঠাতেলৰ কেৰাহীটো আপুনি আপোনাৰ শুৱাৰ মূৰৰ শিতানত থ'ব শনিবাৰে ৰাতিপুৱা গা ধোৱাৰ আগত আপুনি নিজৰ ছায়াটো ৰ'দলৈ সেই কেৰাহীটো আনিব আৰু তাত নিজৰ ছায়াটো চাব ছায়াটো আপুনি একদম ছায়া হিচাপে দেখা নাপায় অস্পষ্ট দেখা পাব তাৰপিছত সেই যিখিনি তেল থাকে প্লাষ্টিকৰ বটল বা আইনাৰ বটলত ভৰাই শনিবাৰে ইভিনিং যিকোনো দুখীয়া মানুহক বা ৰিক্সাৱালাকো দিব পাৰে ঠেলা চলা মানুহক দিব পাৰে কনষ্ট্ৰাকশ্যন ছাইটত কাম কৰা মজদুৰকো দিব পাৰে মুঠৰ ওপৰত আপুনি দুখীয়া মানুহক এটা দক্ষিণাসহ দান কৰক এনেভাৱে পাৰিলে নিজৰ নিজৰ প্ৰব্লেমৰ ওপৰত ডিপেণ্ড কৰে আপুনি 3টা শনিবাৰ কৰিব পাৰে নাইবা 8টা কৰিব পাৰে এনেদৰে কৰিলে আপোনাৰ বেমাৰ আজাৰবিলাকো কমি আহিব যদি কোনোবা ব্লেক মেজিক কৰিছে সেয়াও নাইকিয়া হ'ব আৰু লগতে ব্লকেজবোৰো নাইকিয়া হ'ব ধন্যবাদ